নমস্কাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বৈকুণ্ঠ চতুৰ্দশীৰ অধিক মহত্ব আছে, কিয়নো সেইদিনা হৰি আৰু হৰৰ মিলনৰ দিন বুলি মনা হয়। অৰ্থাৎ শ্ৰীহৰি বিষ্ণু আৰু ভগৱান শিৱৰ মিলনৰ দিন বুলি মনা হয়। সেইদিনা 14টা চাকিৰ বহুত মহত্ব আছে। যদি আপুনি 14টা চাকি জ্বলায় তেন্তে বিশ্বাস কৰক আপোনাৰ জীৱনত চমৎকাৰ হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে, কিয়নো সেইদিনা 12টা বজাত হৰি আৰু হৰৰ মিলনৰ দিন বুলি মনা হয়। সেইকাৰণে আপুনি 11:30 পৰা 12:30 ভিতৰত এই উপায়টো কৰিব লাগিব। যদি আপোনাৰ জীৱনত কোনো ধৰণৰ সমস্যা হৈ আছে, যদি আপোনাৰ ল'ৰা-ছোৱালী পঢ়া শুনাত পিছ পৰি আছে, শাৰীৰিক সমস্যাত ভুগি আছে, তেন্তে এই উপায়টো কৰক। এই উপায়টো আপুনি কৰিলে নিজেই চমৎকাৰ দেখা পাব। যদি আপুনি সম্পূৰ্ণ ভক্তি শ্ৰদ্ধাৰে এই উপায়টো কৰে, তেন্তে আপুনি শুভ ফল লাভ কৰিব। এই উপায়টো 14 নৱেম্বৰ ৰাতি 11:30 বজাৰ পিছত অৰ্থাৎ 12টা বজাৰ ভিতৰত কৰিব লাগিব। ঘিউৰ 14টা চাকিৰে এই উপায়টো কৰিব লাগিব। মনত ৰাখিব, এটা গোল চাকি ল'ব আৰু বাকী 13টা দীঘল চাকি ল'ব। এখন থালিত গোটেইকেইটা চাকি থৈ তাত ঘিউ দি ঘৰৰ যিমান সদস্য আছে সকলোকে সেই চাকিসমূহৰ দৰ্শন কৰাব। যেতিয়া আপুনি চাকি জ্বলাব, সেই চাকিসমূহ জ্বলাই থালিত ৰাখি আপোনাৰ সন্তানক সেই চাকিসমূহ দৰ্শন কৰাব। তাৰ পিছত আপোনাৰ ঘৰত থকা মন্দিৰত এটা চাকি, পাকঘৰত য'ত আপুনি পানী ৰাখে তাৰ ওচৰত এটা চাকি ৰাখিব। ঘৰত যদি আমলখি গছ, তুলসী গছ, কলগছ আছে তেন্তে তাৰ তলতো এটা চাকি ৰাখিব। নহ'লে থালিতেই গোটেইকেইটা চাকি ৰাখি ঘৰৰ বেলকনিত বা তুলসী গছৰ তলত বা ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰত ৰাখিব পাৰে। পিছদিনা যেতিয়া চাকি জ্বলি নুমাই যায়, চাকিৰ পৰা যি ক'লা ক'লা নীলাঞ্জন ওলায়, সেয়া অলপ লৈ কেঁচা গাখীৰত মিলাই থ'ব। যদি সেই গাখীৰ কেশৰৰ ৰঙৰ নিচিনা হৈ যায়, তেতিয়া সেই গাখীৰ ঘৰৰ যিজন মানুহে শাৰীৰিক মানসিক সমস্যাত ভুগি থাকে, ল'ৰা-ছোৱালী যদি পঢ়া শুনাত পিছ পৰি থাকে, তেওঁলোকক এচামুচ সেই গাখীৰ খাব দিব লাগে আৰু নিজেও খাব পাৰে। যদি আপুনি সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে সেই চাকি জ্বলায়, তেন্তে নিজেই চমৎকাৰ দেখা পাব। বৈকুণ্ঠ চতুৰ্দশীৰ বহুতো মহত্ব আছে, গতিকে সেইদিনা 14টা চাকিৰ এই মহা উপায় কৰিবলৈ কিন্তু নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।